নমস্কাৰ, মই ৰীণা ৰাভা দেৱী। আপোনালোকক জনাবলৈ পাই সুখী হ'লোঁ যে যোৱা 24 আগষ্টত গুৱাহাটীত থকা লাষ্ট গেট PWD অডিটৰিয়ামত ডেম'ক্ৰেচি লাইফ লগতে মৰমলেণ্ড ৱেলফেয়াৰ ছ'চাইটি উদ্যোগত আমাৰ খুব সুন্দৰ গীত এটি শেৱালী কলিতা বাইদেৱে লিখা নাইটিংগেল নামৰ গীতটি শুভ উন্মোচন হৈ যায়। তাতে উপস্থিত থকা সকলোৱে আমাৰ গীতটো উন্মোচন কৰাৰ লগতে সকলোৱে আশীৰ্বাদেৰে আমাৰ গীতটো আদৰি লৈছে আৰু আশা কৰিছোঁ আমাৰ এই গীতটি মোৰ আগৰ গীতটিৰ দৰে সকলোৱে যেন এই গীতটি অসমবাসী আমাৰ সকলোৱে আদৰি লয়। কিয়নো মই যিকেইটা গীত গাবলৈ লৈছোঁ বা গাইছোঁ, মই এইটো মোৰ অষ্টমটি গীত হ'ল। মই গোটেইকেইটা গীতেই মই অৰ্থপূৰ্ণ বুলি ভাবিছোঁ, কিয়নো মই পৰিৱেশক লৈ মই 3টা গীত গালোঁ। আন্তৰ্জাতিক নাৰী দিৱসৰ হয় মই সফল নাৰী গালোঁ আৰু লগতে মই এতিয়া নাৰ্ছসকলৰ কাৰণে নাইটিংগেল গীত থাকিও